ভাবে তেনেকুৱা ৰেকৰ্ড আছে আমি মানে ধৰক বিনা এফআই আৰু আপোনাৰ এদিনতে সেম ডেট আমি গাড়ী ডেলিভাৰী দিছো। ওয়েলকাম টু আওয়ার ইউটিউব চ্যানেল নেহা কাৰ্বিকাৰ ব্লগ। আজি আপোনালোকৰ ওচৰত লৈ আহিছো আৰু এখন নতুন ভিডিঅ' য'ত নেকি আমাৰ শ্ব'ৰুমত কিমান ষ্টক আছে চব কেইখন দেখাম এখন এখনকে। আহক গোটেই গাড়ীখন এবাৰ দেখাই দিওঁ। প্ৰথমতে দেখাই আছো ইনোভা ক্ৰিষ্টা 2.4 জেড, একদম টপ মডেলটো হয়। 2021 হয় গাড়ীখন, হোৱাইট কালাৰত আৰু কণ্ডিশ্যনটো চাওক কিমান ধুনীয়া, কোনো ধৰণৰ স্ক্ৰেচ নাই, বহুতেই ধুনীয়া হৈ আছে। ৰানিংটো 72,000 মাত্ৰ আছে। টায়াৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে। নেক্সট আৰু এখন ইনোভা ক্ৰিষ্টা আছে, এইখনো একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ আছে। 2023 ডিচেম্বৰ মাহৰ হয় এইখন। ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দি আছো, চাওক বহুতেই ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো। বহুত ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যনটো আৰু 29,000 মাত্ৰ চলিছে। টায়াৰ কণ্ডিশ্যন প্ৰাইচটো 22,50,000 আছে। ৰিফাইনেন্স হৈ যাব ন? ৰিফাইনেন্স এভেইলেবল আছে। এখন আছে হোৱাইট কালাৰত আৰ্টিগা, 7 সিটাৰত গাড়ী লাগিলে এইখন ল'ব পাৰে। 2020 হয়, VXI স্মাৰ্ট হাইব্ৰিড হয়। তো গোটেই গাড়ীখন দেখাই দি আছো, বহুতেই ধুনীয়া হৈ আছে গাড়ীখন। ৰানিংও খুব কম, আস্কিং প্ৰাইস আছে 7,85,000। ইণ্টেৰিয়ৰটো দেখাই দিছো, ৰিফাইনেন্স হৈ যাব, ৰিফাইনেন্স এভেইলেবল আছে। ডাউন পেমেন্ট কিমান দিব লাগিব? 35% দিলে ওলাই যাব যদি প্ৰফাইল ভাল থাকে। 35% ডাউন পেমেন্ট দিলে ওলাই যাব। এইখন দেখাই আছে MG হেক্টৰ শাৰ্প, 2020 হয় গাড়ীখন। ব্লেক কালাৰত কাৰোবাৰ গাড়ী লাগিলে এইখন চাব পাৰে। MG হেক্টৰ শাৰ্প হয়, ৰানিংও খুব কম আছে গাড়ীখনত। আস্কিং প্ৰাইস হৈছে 10,35,000। এখানে ইন্টেৰিয়ৰটো দেখাই দিছো, পেনাৰমিক সানৰুফ পাই যাব। ইয়াতে আপুনি লাইফ টাইম নেট ইন্টাৰনেট ফ্ৰী পাব। LCD টো আপুনি দেখিছে বহুতখিনি ডাঙৰ হয়। বেক সাইডৰ ইন্টেৰিয়ৰটো দেখিছে, একো কৰিবলগীয়া নাই গাড়ীখনৰ, মানে ফিচাৰ বহুত আছে। তো এটা এটাকে দেখাই দিম। নেক্সট আছে XL6 আলফা মডেল, 2020 হয় গাড়ীখন, একদম টপ মডেলটো আৰু ৰানিংও খুব কম, 28,000 চলিছে। টায়াৰ কণ্ডিশ্যন চাওক বহুতেই ধুনীয়া হৈ আছে। 8,30,000 আমাৰ আস্কিং প্ৰাইস আছে, ডিসকাউন্ট হৈ যাব। ইন্টেৰিয়ৰ কণ্ডিশ্যনো দেখাই দিছো, মানে প্ৰতিখন গাড়ীত ডিসকাউন্ট হৈ যাব ন? হৈ যাব। নেক্সট আছে গ্ৰ্যান্ড আইটেন স্পোর্টস, 2019 হয় এখন। এখন 130 মান দিলে ওলাই যাব ডাউন পেমেন্ট। 130 ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব। নেক্সট আছে ইগনিস ডেল্টা, 2018 এখন হোৱাইট কালাৰত। ভিতৰৰ ইন্টেৰিয়ৰটো দেখাই দিছো, ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আৰু এইখনো আপোনাৰ ৰিফাইনেন্স কৰিলে ইজিলি ওলাই যাব। কিমান চলিছে গাড়ীখন? 49,000 চলিছে। 4,60,000 আমাৰ আস্কিং প্ৰাইস আছে। 4,60,000 নেগোশিয়েবল। নেক্সট আছে আৰ্টিগা, 7 সিটাৰ হয়। এখন আৰ্টিগা ZXi প্লাস স্মার্ট হাইব্রিড টপ মডেলটো হয়। এখন রানিংটো 57,000 হৈছে। ওলাই যাব। তো ভিতৰৰ ইন্টেৰিয়ৰটো দেখাই দিছে। ইকো ভ্যানটো আপোনাৰ 2019 হয়, হোৱাইট কালাৰত। ৰানিংও খুব কম আছে গাড়ীখনত, 17,000 সামথিং চলিছে আৰু খুব কম ডাউন পেমেন্টতে ওলাই যাব। হয়, 7 সিটাৰ নন এসি হয়, ওলাই যাব। এখন কি গাড়ী? এখন আছে টাটা টিয়াগো এক্সজেট হয়, 2018 আৰু এখনতো একদম কম ডাউন পেমেন্ট দিলে ওলাই যাব, রিফাইনেন্স করলে ইজিলি ওলাই যাব। আস্কিং প্রাইস আছে 385। 1 লাখ টাকা দিলে ওলাই যাব গাড়ীখন। নেক্সট আছে এক্সট্রা Hyundai SX কানেক্ট টপ
মডেলটো হয় 2023 15,000 ৰানিং হৈছে আৰু এখনৰ আস্কিং প্ৰাইস আছে 825 আমাৰ আস্কিং প্ৰাইস ডিসকাউন্ট হৈ যাব টায়াৰ কন্ডিশনো বহুত ধুনীয়া হৈ আছে গাড়ীৰ লগত অহা টায়াৰ হয়নে হয় হয় কোম্পানী ফিটেড হয় সুইফট ZXi 2011 ৰ হোৱাইট কালাৰত এখন ৰিফাইনেন্স নহয় কেশতে ল'ব লাগিব যোনে ল'ব তো এতিয়া আমাৰ আস্কিং প্ৰাইস আছে ডিসকাউন্ট হৈ যাব এই গাড়ীখন কেশত কিয় ল'ব লাগিব এখন মানে 2011 ৰ হয় সেইকাৰণে ৰিফাইনেন্স নহব তো কেশত ল'ব লাগিব এখন নেক্সট আমাৰ আৰু এখন শোৰুম আছে তো সেইখনত কি ষ্টক আছে বলক দেখাম আৰু এখন শোৰুমলে তো আৰু এখন শোৰুমলে প্ৰথমতে দেখাম মই স্কৰপিও এখন আপোনাৰ 2020 হয় S7 হয় স্কৰপিও S7 এইখনো চাওকচোন কিমান ধুনীয়া হৈ আছে আৰু গাড়ীখনত আপোনাৰ ৰানিং 71,000 চলিছে আস্কিং প্ৰাইস আছে আমাৰ 9,50,000 ডিসকাউন্ট হৈ যাব ফাইনেন্সিও এভেইলেবল আছে কোনোবা যদি ভাবে 2 লাখ টকা ডাউন পেমেন্টত গাড়ীখন ল'ব পাৰিবনে ওলাই যাব ইজিলি নেক্সট এখন টাটা এল্ট্ৰছ XZ হয় তো এখনো আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব এখনৰ আমাৰ 2021 ৰ হয় আৰু প্ৰাইসটো আছে 5,35,000 আমাৰ আস্কিং প্ৰাইস আছে 5,35,000 মানে এখন গাড়ী 1.5 লাখ টকা ডাউন পেমেন্টত ওলাই যাব নেক্সট আছে আমাৰ ডিজেলত কাৰোবাৰ যদি ডিজেলত গাড়ী লাগে এখন ল'ব পাৰে ভিটাৰা ব্ৰেজা 2016 ৰ ZDI প্লাস একদম টপ মডেলটো হয়টো আৰু এখনৰ প্ৰাইস আছে 5,50,000 আমাৰ আস্কিং প্ৰাইস আছে ৰিফাইনেন্স স্কৰপিও হয় স্কৰপিও ক্লাসিক S11 2023 S11 হয় ক্লাসিক S11 হয় S11 খনৰ আস্কিং প্ৰাইস কিমান ৰাখিছে 14,30,000 আমাৰ আস্কিং প্ৰাইস আছে ডিসকাউন্ট হৈ যাব এখন গাড়ী আপোনাৰ 3 লাখ টকা ডাউন পেমেন্টত ওলাই যাব নেক্সট আছে অটোমেটিকত সৰু গাড়ী যদি কাৰোবাক লাগে তে এখন ল'ব পাৰে এসপ্ৰেছো মাৰুতি সুজুকি অটোমেটিক নেকি অটোমেটিকত লাগে এখন ল'ব পাৰে হয় এখন আপোনাৰ ৰানিংও খুব কম আছে তাৰ পিছত আপুনি ইজিলি আপুনি ৰিফাইনেন্স কৰি ল'ব পাৰিব নেক্সট আছে টাটা পাঞ্চ খন 2022 ৰ হয় এখন সেকেন্ড টপটো হয় টাটা পাঞ্চ একমপ্লিট এখনৰ প্ৰাইস আছে 670 ডিসকাউন্ট হৈ যাব আৰু ইজি ৰিফাইনেন্স হৈ যাব নেক্সট আছে আমাৰ কিয়া সেলটস অটোমেটিকত ডিজেলৰ হয় গাড়ীখন 2022 ৰে হয় আৰু গাড়ীখনৰ প্ৰাইস আছে 12,45,000 আমাৰ আস্কিং প্ৰাইস কিলে এন্ট্ৰি পাই যাব আকৌ আপুনি লুকিং গ্লাছত 360 ডিগ্ৰী কেমেৰা পাই যাব লুকিং গ্লাছতো আপুনি কেমেৰা পাই যাব তো ফাইনেন্সৰ ডিটেইলছ জানিবৰ কাৰণে মই দাদাক আনিছো দাদাই আপোনালোকক ফাইনেন্সৰ ফুলমুলকে ডিটেইলছ বিলাক দি দিব তো দাদা কওক হয় প্ৰথমতে নমস্কাৰ জনাইছো আমাৰ ইয়াত মানে একচুয়ালি ফাইনেন্স আমাৰ বিভিন্ন ধৰণৰ ফাইনেন্সৰ লগত আমাৰ নেহাগা বজাৰত টাইপ আছে আপোনালোকৰ সুবিধা মতে আপোনালোকে যিকোনো ফাইনেন্স কৰি আপোনালোকে নিজৰ লোনটো কৰাব পাৰিব নিজৰ কাৰ লোনটো আমাৰ ইয়াত টাটা কেপিটেল হিৰো প্লাস আমাৰ মাহিন্দ্ৰা শ্ৰীৰাম চোলা ইণ্ডোষ্টাৰ আমাৰ সবৰ লগত টাইপ আছে ডাউন পেমেন্টটো মানে বহুতে মানে আমাক সুধে যে জিৰো ডাউন পেমেন্ট দিলে ওলাব নেকি বা একদম মোৰ তাত কম টকা আছে মই একদম 50,000 টকা দিম বা মই 1 লাখ টকা দিম মানে মিনিমাম ডাউন পেমেন্ট দিম তো ওলাব নেকি একচুয়ালি স্যার ডাউন পেমেন্টটো আপোনালোকৰ প্ৰফাইল প্লাস আপোনাৰ গাড়ীখনৰ ভ্যালুয়েশনৰ ওপৰত ডিপেন্ড কৰিব যদি গাড়ীখনৰ ভ্যালুয়েশন ভাল হয় প্লাস আপোনালোকৰ প্ৰফাইল আগতে কিবা ভাল লোন লোৱা বা আপোনালোকে ধৰক কোনোবা ফাইনেন্সৰ এক্সিস্টিং কাস্টমাৰ
ভাল প্ৰফাইল তেতিয়াহ'লে আপোনালোকে কম মানে ডাউন পেমেণ্ট ওলাই যাব প্লাছ আপোনালোকে সেম ডেও গাড়ী আপোনালোকে ডেলিভাৰী ল'ব পাৰিব আমাৰ ইয়াত এনেকুৱা ৰেকৰ্ড আছে আমি মানে ধৰক বিনা এফআই আৰু আপোনাৰ এদিনতে সেম ডেত আমি গাড়ী ডেলিভাৰী দিছো যেহেতু আগত ট্ৰেক ভাল আমাৰ টাটা কেপিটেল আছে আমাৰ হিৰো ফাইনেন্স আছে তো সিহঁতে মানে আমাক বহুতখিনি যথেষ্ট কাষ্টমাৰো বহুত চেটিছফাই সিহঁতৰ ছাৰ্ভিচত সেম ডে গাড়ী সিহঁতে ডেলিভাৰী দি দিব পাৰে আৰু একচুৱেলি আৰু এটা কথা এতিয়া ফাইনেন্সৰ কথাখিনি যিহেতু তাই কৈছে মই আপোনাক থুলমূলকে বুজাই দিব এতিয়া মই যদি থুলমূলকে বুজাব যাওঁ গোটেই সময় লাগি যাব তথাপি শেষ নহ'ব যদি আপোনালোকক অধিক জানিব মানে ইচ্ছা হয় তেতিয়াহ'লে আপোনালোকে আমাৰ কণ্টেক্টত স্ক্ৰীনত আমাৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব আপোনালোকে যোগাযোগ কৰি পেলাই ফাইনেন্সৰ বিষয়ে অধিক জানিব পাৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ'ৰ আপডেট পাবলৈ হলে আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ধন্যবাদ